Hello everyone, welcome back to my channel SM Tutorial Home. ইয়াৰ আগৰ ক্লাছত মই তোমালোকক আমাৰ ছ'চিয়েল ষ্টাডিজৰ ইয়াৰ আগতে মই তোমালোকক ছ'চিয়েল ষ্টাডিজৰ জিঅ'গ্ৰাফি পাৰ্টটো দিছিলোঁ। তো আজি মই হিষ্ট্ৰী পাৰ্টটো তোমালোকক দিবলৈ ওলাইছোঁ। তোমালোকে কুৱেশ্যন পেপাৰখন চাই ল'বা, ঠিক আছে। হিষ্ট্ৰী পাৰ্টৰ কুৱেশ্যন পেপাৰখন মই তোমালোকক ক'বলৈ ওলাইছোঁ। কি কুৱেশ্যন চালে হিষ্ট্ৰী পাৰ্টৰ পৰা আমাৰ 3 আৰু 4 মাৰ্ক কমন থাকিব, সেইখিনি মই তোমালোকক দিবলৈ ওলাইছোঁ। নাম্বাৰ 1ত চা, অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 4টা কাৰণ উল্লেখ কৰা। খুব ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। নেক্সট নাম্বাৰ 2, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে ইংলিছত দিয়া আছে কুৱেশ্যনটো, তোমালোকে চাই ল'বা। 3 নম্বৰ কুৱেশ্যনটো চা, কি ৰাজনৈতিক পৰিস্থিতিত গান্ধী আৰোণ চুক্তি স্বাক্ষৰ কৰা হৈছিল, ইয়াৰ মূল চৰ্ত 3টা উল্লেখ কৰা। নাম্বাৰ 4, উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ গঢ়ি উঠিছে, চমু বৰ্ণনা দিয়া। নাম্বাৰ 5, স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা বা অৱদান, ভূমিকা বুলিও দিব পাৰে, অৱদান বুলিও দিব পাৰে, বিষয়ে চমুকৈ বৰ্ণনা কৰা। নেক্সট নাম্বাৰ 6, কাৰ্নিংহাম চাৰ্কুলাৰ কি, আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে। নেক্সট কুৱেশ্যনটো আমাৰ পেজ নাম্বাৰ 2ত আছে। পেজ নাম্বাৰ 2টো চাই লোৱা। এইটো চোৱা, স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল। ফুলগুৰি ধাবাৰ ওপৰত এটি টকা লিখা। স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। নাম্বাৰ 10, স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল। নাম্বাৰ 11, ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ 3টা কাৰণ লিখা। নাম্বাৰ 12, অসমত উদযাপন কৰা বিহু উৎসৱৰ বিষয়ে চমুকৈ লিখা। বা এই কুৱেশ্যনটো এনেকৈও দিব পাৰে তোমালোকক, অসমীয়া সংস্কৃতিত বিহুৰ অৱদান সম্পৰ্কে লিখা। 13 নম্বৰ কুৱেশ্যনটো চোৱা, বিহুৰ সমধৰ্মী হিচাপে অসমত উদযাপিত হোৱা 2টা স্থানীয় উৎসৱৰ নাম লিখা। দৰঙৰ দুবিধ লোকনৃত্যৰ নাম উল্লেখ কৰা। হস্তবিদ্যানৱ পুথিৰ ৰচক কোন। হস্তবিদ্যানৱ গ্ৰন্থখনৰ চিত্ৰকৰ 2জনৰ নাম লিখা। নাম্বাৰ 15, অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ থকা 3খন গ্ৰন্থৰ নাম লিখা। এইটোও ইম্পৰ্টেণ্ট হয়, চাবা তোমালোকে। নেক্সট আৰু কি চাব লাগিব, জিঅ'গ্ৰাফি পাৰ্টৰ সেইখিনি আৰু চাই লোৱা তোমালোকে। পেজ নাম্বাৰ 3টোত চাই লোৱা। 16 নম্বৰ কুৱেশ্যনটো চাবা, অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থাৰ ওপৰত এইটো টকা লিখা। 17, স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে এইটো খতিয়ান দাঙি ধৰা। 18ত আছে, অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। 18ত আছে, আছাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ ব্যৱস্থাৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। 20 নম্বৰত চাব লাগিব, অসমত 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। 21, ক্ৰিপছ মিছন কেতিয়া ভাৰতলৈ আহিছিল, এই মিছনৰ প্ৰস্তাৱসমূহ আলোচনা কৰা। 22, অসমত হোৱা কৃষক বিদ্ৰোহত ৰাইজমেলৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটি চমু আভাস দিয়া। ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ 3টা শৈলী কি কি। 25, ইউনেস্কোৰ দ্বাৰাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা অসমৰ 3টা স্থাপত্য উল্লেখ কৰা। স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। ঠিক আছে, নেক্সট 4 নম্বৰ পেজত চোৱা, কি আছে 4 নম্বৰ পেজত। 27 কুৱেশ্যন নম্বৰ, পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ওপৰত এটি টকা লিখা। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল, ইয়াৰ ফলাফল কি আছিল। 29, ওজাপালিৰ ভাগ দুটাৰ নাম লিখা। অসমৰ প্ৰথম বাৰ্তা আলোচনীখনৰ নাম কি। নাম্বাৰ 30, ৰচয়িতাসকলৰ নাম লিখা।
তলত কেইখনমান গ্ৰন্থৰ নাম দিছে এইকেইখন গ্ৰন্থ কোনে কোনে লিখিছিল তোমালোকে এই নামকেইটা চাই ল'বা কীৰ্তন নামঘোষা কালিয়া দমন হস্তি বিদ্যানৱ কথাগীতা 31ত চোৱা অসমৰ চিত্ৰকলা সম্পৰ্কে এটি টকা লিখা বা এই কুৱেশ্যনটো অসমৰ চিত্ৰকলা ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা দুই ধৰণে দিব পাৰে উত্তৰ এটাই হ'ব 32 জালিৱানাৱালাবাগৰ হত্যাকাণ্ডৰ ঘটনাটো চমুকৈ বৰ্ণনা কৰা 33 ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভাসমূহ গঢ়ি উঠিছিল 34 বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া 35 সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া এই গোটেইকেইটা 3-4 মাৰ্কছৰ লং কুৱেশ্যন মই তোমালোকক কৈ আছোঁ এই লাষ্ট পেজ নম্বৰ 5 লং কুৱেশ্যনৰ তো এইকেইটা চাই ল'বা আৰু ভালদৰে এইকেইটা চালে ইয়াৰ ভিতৰতেই তোমালোকৰ থাকিব মহাত্মা গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ কাৰ্যসূচী কি আছিল 37 কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলন সূচনা হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া নাইবা এই কুৱেশ্যনটো এনেকৈ দিব পাৰে গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ আঁৰত কি আছিল তেখেতে এই আন্দোলন কেনেকৈ পৰিচালিত কৰিছিল 38 কুৱেশ্যন নম্বৰ বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা 39 স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কি কৰ্মপন্থা লৈছিল আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিলনে 40 বংগ বিভাজন বিৰোধী আন্দোলন স্বদেশী আন্দোলন নাম কিয় পাইছিল চমুকৈ লিখা বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা বংগবাসীয়ে কেনেকুৱা কাৰ্যসূচী পালন কৰিছিল লিখা অসম লিটাৰেৰী ছ'চাইটিৰ বিষয়ে চমুকৈ লিখা কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি তো এইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে চাবা এইকেইটা তোমালোকৰ 3 আৰু 4 মাৰ্কছৰ ভিতৰত এইকেইটা কুৱেশ্যনেই আমাৰ লাগিব তো গতিকে এইকেইটা কুৱেশ্যন তোমালোকে যদি ভালদৰে চোৱা তোমালোকৰ হিষ্ট্ৰী এক্সাম ভাল হ'ব ইয়াৰ আগতে মই জিঅ'গ্ৰাফী পাৰ্টটো তোমালোকক দি দিছোঁ তো আজিলৈ আৰু বিশেষ নাই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই ইকনমিক্স আৰু পলিটিকেলৰ সৰু এটা ভিডিঅ' দি দিম ইকনমিক্স আৰু পলিটিকেলৰ পাৰ্টটো তোমালোকে চাই ল'বা আৰু তাৰপিছত মই তোমালোকক MCQ কেইটামান দি দিম কেইটামান MCQ দি দিম পৰৱৰ্তী ভিডিঅ'ত তো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ